উত্তৰ বালিজানত ব্ৰহ্মপুত্ৰৰ ব্যাপক গৰাখহনীয়া। দুটা দিনতেই খহনীয়াত গৃহহীন হ'ল 13টা পৰিয়াল। খহনীয়াত গৃহহীন হোৱা পৰিয়ালসমূহৰ ওচৰত বিধায়ক বিনোদ হাজৰিকা। গৃহহীন হোৱা পৰিয়ালসমূহক আশ্ৰয়ৰ বাবে আলোচনা। বিভাগীয় বিষয়াক লগত লৈ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাৰ। কাইলৈৰ পৰা খহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ হোৱাৰ প্ৰতিশ্ৰুতি। নৱগঠিত চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিজানত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া অব্যাহত আছে। এই বাৰিষাৰ নদীৰ বুকুত মথাউৰিৰ লগতে বহু ঘৰ জাহ যোৱাৰ পিছত বগৰীতলীয়া ঐতিহাসিক তামুলীয়ালি নিশ্চিহ্ন হোৱাৰ উপক্ৰম ঘটাৰ সময়তে পুনৰ সমীপৱৰ্তী বালিজানত 13টাকৈ বাসগৃহ জাহ গ'ল ব্ৰহ্মপুত্ৰৰ খহনীয়াত। যোৱা দুটা দিনত খহনীয়াত সৰ্বশ্ৰান্ত হৈছে কেইবাটাও পৰিয়াল। দিক বিদেশ হেৰুৱাই সৰ্বশ্ৰান্ত হোৱা দুৰ্ভগীয়াসকলৰ কাষত আজি উপস্থিত হয় লাহোৱাল বিধানসভা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা। বিধায়কগৰাকীয়ে খহনীয়া অঞ্চল পৰিদৰ্শন কৰি খহনীয়া সমস্যা সমাধানৰ বাবে সংশ্লিষ্ট বিভাগক নিৰ্দেশ প্ৰদান কৰাৰ লগতে গৃহহীন হোৱা পৰিয়ালসমূহক সংস্থাপন দিয়াৰ বাবে বাগিচা কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰিছে। খুব দুৰ্ভাগ্যজনক ঘটনা, যিহেতু এটা প্ৰাকৃতিক দুৰ্যোগৰ ইতিমধ্যে আমাৰ ডিব্ৰু চৈখোৱাৰ অন্তৰ্গত আমাৰ যিখন বালিজান ঐতিহাসিক বজাৰ আৰু যিহেতু তামুলীয়ালিটোৰ আৰু বেছি হেৰি নাই, যদি এই ধৰণে খহনীয়া হৈ থাকে তামুলীয়ালিৰ লগতে আমাৰ বজাৰ ঐতিহাসিক বজাৰখনো ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যাব। আৰু এতিয়া ইতিমধ্যে প্ৰায় 20টাৰো অধিক ঘৰ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। আৰু ইতিমধ্যে মই জিলা আয়ুক্ত বিক্ৰম কৰি ডাঙৰীয়াৰ লগতো কথা পাতিছোঁ। তেখেতক কৈছোঁ যে প্ৰথমতে মানুহখিনিক আমাৰ বাগিচাৰ কৰ্তৃপক্ষৰ লগত কথা পাতি তেওঁলোকক এটা ভাল স্থান দি পেলাই তেওঁলোকক আমি যাতে নিৰাপদে ৰাখিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থাখিনি কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। লগতে তেওঁলোকক এছেছ কৰি পেলাই আমি ডিজাষ্টাৰ ফালৰ পৰা তেওঁলোকক ক্ষতিপূৰণখিনি দিয়াৰ ব্যৱস্থাখিনি কথাও ইতিমধ্যে জিলা আয়ুক্তৰ লগতে চাৰ্কুল অফিচকো কথা পতা হৈছে। লগতে আমি এতিয়া টেম্পৰেলি অহা কালি পৰহিৰ পৰা আমাৰ পাৰ্কোপাইন দিয়া হ'ব, যাতে পাৰ্কোপাইনৰ যোগেদি তাৰমানে এতিয়া বৰ্তমান ষ্টেবল কৰিবৰ কাৰণে বস্তুটো ষ্টেবল কৰিবৰ কাৰণে আপাৰ ষ্ট্ৰীমত যিটো আমাৰ খহনীয়া হৈ আছে সেইটো ষ্টেবল কৰিবৰ কাৰণে পাৰ্কোপাইনৰ ব্যৱস্থাখিনিও ডিপাৰ্টমেণ্টে তৎপৰতাই আৰম্ভ কৰাৰ কথা কৈছে। আৰু ডিপাৰ্টমেণ্টেও খুব তৎপৰতাই লাগি আছে হোৱাৰ কাৰণে ডাউন ষ্ট্ৰীমত যিটো আমাৰ খহনীয়া হৈ আছিল আৰু ডিপাৰ্টমেণ্টে খুব সুন্দৰভাৱে লগাৰ কাৰণে ইতিমধ্যে ডাউন ষ্ট্ৰীমত আমাৰ প্ৰায় ষ্টেবল হৈছে। আৰু মই ভাবোঁ যদি আপাৰ ষ্ট্ৰীমতো যদি আমি তৎকালভাৱে যদি কামখিনি যদি হাতত ল'ব পাৰোঁ, পাৰ্কোপাইনে হওক বা মেগা বেগেই হওক যিকোনো প্ৰক্ৰিয়াৰ মাধ্যমে আমি যদি সেইখিনি কৰিব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ এটা পাৰ্মানেণ্ট চলিউশ্যন হ'ব। আৰু অক্টোবৰ নৱেম্বৰৰ পৰা এটা পাৰ্মানেণ্টভাৱে ইয়াক জিঅ' বেগ দি পেলাই যিটো পাৰ্মানেণ্ট চলিউশ্যন কৰিবৰ কাৰণে ইতিমধ্যে বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই বালিজানলৈকে আহিছিল যোৱা সময়খিনিত। আহি তেখেতে আনুষ্ঠানিকভাৱে এই কথা কৈছে আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও আহিছিল। তেওঁলোকৰ দুয়োৰে উপস্থিতিত তেওঁলোকে আশ্বাস প্ৰদান কৰিছে আমি অহা অক্টোবৰ নৱেম্বৰ মাহত পাৰ্মানেণ্টভাৱে আমি কামখিনি কৰাৰ কাৰণে চৰকাৰে পদক্ষেপ লৈছে। আৰু ইতিমধ্যে তাৰ DPR প্ৰস্তুত কৰা হৈছে আৰু খুব সোনকালে এই কামখিনি আমি কৰিব পাৰিম, কিন্তু টেম্পৰেলি এটা ৰখাবৰ কাৰণে আমি পাৰ্কোপাইনৰ কাম আৰম্ভ কৰি দিম। আপুনিও সুন্দৰ পৰিৱেশত হোটেলত এসাঁজ খাব বিচাৰে নেকি? সম্পূৰ্ণ থলুৱা খাদ্য সম্ভাৰেৰে আপুনিও যদি পৰিয়ালৰ লগত এসাঁজ খাব বিচাৰে তেনেহ'লে আপুনি আহিব পাৰে কাজিখোৱাৰ বাইপাছত থকা নীলগ্ৰেভ হোটেললৈ। থলুৱা শাক-পাচলি আৰু পুখুৰীৰ সতেজ থলুৱা মাছৰ আঞ্জাৰ লগতে নিজা ফাৰ্মৰ থলুৱা হাঁহ, কুকুৰা, গাহৰি আদিৰ মাংসৰে ৰাইজলৈ আগবঢ়াইছে থলুৱা খাদ্যৰ বিশেষ সুবিধা। যোগাযোগ 9707
481939। চাবুৱাবাসীৰ বাবে সুখবৰ। চাবুৱা CB ট্ৰেডাৰ্ছত চলি আছে বাম্পাৰ অফাৰ। আপুনি নতুনকৈ ঘৰ সাজিম বুলি ভাবি আছে নেকি? তেনেহ'লে এতিয়া আৰু চিন্তা নাই। আপোনাৰ ঘৰখন সুন্দৰকৈ অতি কম খৰচত সজাই দিবলৈ দায়িত্ব ল'ব চাবুৱা CB ট্ৰেডাৰ্ছে। এতিয়াৰ পৰা উজনি অসমৰ ভিতৰতে অতি কম খৰচত CB ট্ৰেডাৰ্ছত উপলব্ধ অত্যাধুনিক ডিজাইনৰ টাইলছ, চেনিটাৰী ফিটিং, PVC ফিটিং, ৱাল পেইণ্টিং, টাইলছ, গ্ৰেনাইট, বেচিন ইত্যাদি। ডিব্ৰুগড় দিশৰ পৰা আহিলে চাবুৱা মেছ তিনিআলি পাৰ কৰি পেট্ৰল পাম্প নাপাওঁতে আৰু তিনিচুকীয়া দিশৰ পৰা আহিলে পেট্ৰল পাম্প পাৰ কৰি পাব চাবুৱা CB ট্ৰেডাৰ্ছ। আপুনি যদি ঘৰ সাজিম বুলি ভাবি আছে তেন্তে আজি যোগাযোগ কৰক 8812073757 নম্বৰত। ৰোগীসকলৰ বাবে ভাল খবৰ। চাবুৱা ছেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা। চাবুৱাৰ ছেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে, CT স্কেন, আল্ট্ৰাছাউণ্ড, অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয়। লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ শুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব। স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমা দেৱী ভিয়ে চিকিৎসা আগবঢ়াব। লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্তৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায়। গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব। প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822 455 808 নম্বৰত।